এটা ইনফৰমেশ্যন পাইছিলোঁ দিনৰ প্ৰায় 1টামান বজাত যে এই বুবভিৰ যি গাঁও আছে সেই গাঁৱত এমাহ আগতে বিয়া হৈছিলে, এপ্ৰক্সিমেটলি এমাহমান আগতে বিয়া হৈছিলে আফৰোজা খাতুন বুলি এগৰাকী মহিলা। আৰু সেই মহিলাগৰাকীৰ ঘৰ আছিলে 1 নম্বৰ আদাভেটি গাঁৱত। আৰু আজি দুপৰীয়া প্ৰায় 1টামান বজাত ডিঙিত ৰেপি কোনোবাই এনেকুৱা হত্যা কৰাৰ আমি এটা ছাছপেক্ট হোৱাৰ এটা ইনফৰমেশ্যন আমি লাভ কৰোঁ। আৰু ইমিডিয়েটলি আমাৰ অফিচাৰ ইনচাৰ্জ আহি ইয়াতে উপস্থিত হয় আৰু আমাৰ ছিনিয়ৰ অফিচাৰ্ছৰ নিৰ্দেশ মৰ্মে আমি আহি ইয়াতে উপস্থিত হওঁ। উপস্থিত হৈ পেলাই আমি ডেড বডিটো ৰিকভাৰ কৰোঁ। আৰু ফৰ দ্য চেক অফ ইনভেষ্টিগেশ্যন আমি এতিয়ালৈকে সেই মহিলাগৰাকীৰ হাজবেণ্ড মালি হুছেইন, তেখেতক আমি ইন দ্য মিন টাইম এপ্ৰিহেণ্ড কৰিছোঁ। আৰু মালি হুছেইনৰ পিতৃ আৰু মাতৃ দুয়োগৰাকীক এতিয়ালৈকে এপ্ৰিহেণ্ড কৰা হৈছে আৰু বিশ্বনাথ সদৰ পুলিচ ষ্টেচনলৈকে তেওঁলোকে লৈ যোৱা হৈছে ফৰ দ্য ইনভেষ্টিগেশ্যন। আৰু যিগৰাকী মহিলাৰ ডেড বডি সেইখিনি আমাৰ মেজিষ্ট্ৰেটৰ প্ৰেজেঞ্চত ইয়াতে ইনকুৱেষ্ট কৰাৰ পিছত আমি পষ্টমৰ্টেম বা যিখিনি নেচেচাৰী লিগেল ফ'ল' আপ একশ্যনছ আছে সেই গোটেইখিনি একশ্যনছ আমি ল'ম। মৃতদেহটো ক'ত উদ্ধাৰ কৰা হৈছে? মৃতদেহটো হাজবেণ্ডৰ ঘৰতে উদ্ধাৰ কৰা হৈছে, তাতে উদ্ধাৰ কৰা হৈছে। এটা উত্তপ্ত পৰিস্থিতিও সৃষ্টি হৈছে নহয়, এইটো অকণমান ইম'চনেল হৈ পেলাই কিবা অলপমান মাৰপিট টাইপৰ এটা চিটুৱেশ্যন হৈছিলে। তাৰপিছত আমাৰ পুলিচ বাহিনী আহি ইমিডিয়েটলি ইয়াতে উপস্থিত হৈ গোটেই চিটুৱেশ্যনটো কণ্ট্ৰল হয় আৰু চিটুৱেশ্যনটো এতিয়া আণ্ডাৰ কণ্ট্ৰল আছে। ষ্টিল উইল বি ভিজিলেণ্ট। থেংক ইউ। ইয়াত আমি এটা ইনকুৱাৰী কৰিলোঁ যে আদাভেটি গাঁৱৰ আফৰোজা খাতুন নামৰ এজন ছোৱালী, এই মালি হুছেইন উৰ্ফে ৰহমত আলী নামৰ গৰাকী ব্যক্তিক আজি 1 মাহমান হ'ল বিয়া দিছিলে। আৰু ইতিমধ্যে আমি আৰু এটা কথা গম পালোঁ যে ছোৱালীজনীক তেখেতসকলে হত্যা কৰিছে বুলি আমি এটা অনুমান কৰিব পাৰিছোঁ। ইতিমধ্যে আমি ছোৱালীজনীক চালোঁ যে তেখেতসকলৰ ডিঙিত ৰক্তাক্ত হৈ আছে, আঘাতৰ চিন হৈ আছে। গতিকে এই সমগ্ৰ বিষয়টো আমি প্ৰশাসনক দাবী জনাইছোঁ, তেখেতসকলে যাতে পোষ্টমৰ্টেমটো কৰাৰ আগত তেখেতে যাতে ভিডিঅ' ৰেকৰ্ডিং কৰি তেখেতসকলে পিএমটো যাতে ভিডিঅ' ৰেকৰ্ডিং কৰি যাতে তেখেতসকলক কৰে। আৰু প্ৰশাসনে এই দোষী পৰিয়ালক, যিসকল দোষী তেখেতসকলক কৰায়ত্ব ইতিমধ্যে আমি জনামতে তেখেতৰ ল'ৰাটোক কৰায়ত্ব কৰিছে, তাৰ এটেক কৰিছে আৰু লগতে মাক আৰু দেউতাকো তেখেতসকলে কৰায়ত্ব কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ। গতিকে আমি আমচুৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ যে এইসকল আৰু ইনভেষ্টিগেশ্যন কৰিব লাগে। ইয়াত নিশ্চয় আৰু বহুত কিবা তদন্ত কৰিলে ওলাই যাব আমাৰ অনুমান হৈছে। কাৰণ এনেকুৱা এটা জঘন্য হত্যাকাণ্ড হৈছে যি ঘটনা আমাৰ বিশেষকৈ সমগ্ৰ বিশ্বনাথ অঞ্চলত আমাৰ এটা শোকৰ ছাঁ পৰিছে। আমি সেইসকল ব্যক্তিক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব। আৰু অকল শাস্তিয়ে নহয়, তেখেতসকলে এনেকুৱা ধৰণৰ শাস্তি দিয়ক যাতে সমগ্ৰ অসমবাসীয়ে জানক যে হত্যা নিলা কৰিলে যে অসমৰ ৰাইজৰ চৰকাৰে বা প্ৰশাসনে কি ব্যৱস্থা কৰে। গতিকে আমি আৰক্ষী প্ৰশাসনক ইয়াত যথেষ্ট তেখেতসকলে তৎপৰতাভাৱে আহিছে, আমি তেখেতসকলক উপস্থিত হৈছে আৰু স্থানীয় ৰাইজে অলপ ক্ষোভিত হৈছিলে। আমি এইখিনি কথাও আমি আহি গম পালোঁ। গতিকে আমি প্ৰশাসনক পুনৰ অনুৰোধ জনাইছোঁ, এই যে ভিডিঅ' ৰেকৰ্ডিঙৰ জৰিয়তে এইটোৰ মৰণোত্তৰ পৰীক্ষা কৰি আৰু তদন্তৰ আওতালৈ আৰু মানুহ আছে বুলি আমাৰ সন্দেহ প্ৰকাশ হৈছে। ইতিমধ্যে ছোৱালীৰ পক্ষৰ পৰিয়ালে আমাক জানিবলৈ দিছে যে এই ঘটনাটো আজি 1 মাহৰ পৰাই তেখেতসকলক সঘনে নিৰ্যাতন কৰে। আৰু এটা কথা আচৰিত যেন লগা হৈছে যে এইখন ঘৰত এটা নৱজাত মহিলাক হত্যা কৰাৰ পিছত যে কোনো মানুহ সেইখন পৰিয়ালৰ কথা গম নাপায়, এই এটা আচৰিত ঘটনা। গতিকে ঘটনাটো এটা CBI তদন্তৰ হ'ব লাগে আৰু জাষ্টিক তেওঁলোকে এটা পাব লাগে, যাতে এনেকুৱা ঘটনা আৰু পুনৰাবৃত্তি বিশ্বনাথ অঞ্চলত বা গলীয়া এৰাবাৰীত নহয়। তাৰ কাৰণে আমি আমচুৰ বিশ্বনাথ জিলা সমিতিৰ পৰা দাবী জনাইছোঁ।